এই যে ঘৰত টিউশন সেন্টার অকলশৰীয়া নিজৰ সন্তান কইনাগৰাকীক সেন্টার শিক্ষকৰ ওচৰত দি দিয়ে, কেতিয়াবা সেই কইনাগৰাকীৰ লগত কেতিয়াবা দুষ্কাৰ্য কৰে, ভাইৰেল হয়, আৰু কেতিয়াবা সেই সন্তানগৰাকীৰ মাতৃক পলুৱাই লৈ যায়। যাৰ বাবে সজাগতাৰ বাবে প্ৰত্যেকগৰাকী আজি অভিভাৱকে ভিডিঅ'টো চাব। আজি আপোনালোকে চাওক, তেওঁলোকৰ হাতে হাতে চাওক এৱাৰ্ড, এওঁলোকে আজি হাঁহিছে চাওক এৱাৰ্ড হাতত লৈ। এওঁলোকে জুম্পা মেম আৰু দিব্যজ্যোতি ছাৰৰ টিউশন সেন্টাৰত এওঁলোকে বহুদিনৰ পৰা তেওঁলোকে টিউশন কৰি আছে। যিসকল অভিভাৱকে নিজৰ সন্তানগৰাকীক টিউশন সেন্টাৰ এগৰাকী ভাল শিক্ষক বিচাৰি তেওঁলোকে হাহাকাৰ কৰে, সেই অভিভাৱকসকলৰ বাবে এই বাৰ্তা আপোনালোকে শ্বেয়াৰ কৰক। এয়া চাওক দিব্যজ্যোতি ছাৰ আৰু এয়া চাওক জুম্পা মেম, এওঁলোকৰ 10খন টিউশন সেন্টাৰ আছে। প্ৰথমতে ৰায়কাটা টিউশন সেন্টাৰ আছে, কুমৰাকাটা টিউশন সেন্টাৰ আছে, ৰাধানগৰত টিউশন সেন্টাৰ আছে, তেলিবস্তি টিউশন সেন্টাৰ আছে, PIC ৰোডত টিউশন সেন্টাৰ আছে, কঁঠালতলিত টিউশন সেন্টাৰ আছে, ভীমৰালিত টিউশন সেন্টাৰ আছে, নন্দলালপুৰত টিউশন সেন্টাৰ আছে, দাসমাটিত টিউশন সেন্টাৰ আছে, বৰপুখুৰীত টিউশন সেন্টাৰ আছে। এই 10খন টিউশন সেন্টাৰ। আৰু আপোনালোকে যদি অধিক ষ্টুডেণ্ট হৈ যায় তেতিয়াহ'লে হুজাইৰ চুকে কোণে বাইদেউ আৰু মেডাম আৰু ছাৰে টিউশন সেন্টাৰ খুলিবলৈ তেওঁলোকে ইতিমধ্যে সাজু হৈছে। শিক্ষকক ঘৰত লৈ যায় নিজৰ সন্তানগৰাকীক ভালকে টিউশন কৰাবৰ কাৰণে। এই যে ঘৰত টিউশন সেন্টাৰ অকলশৰীয়া নিজৰ সন্তান কইনাগৰাকীক টিউশন সেন্টাৰ শিক্ষকৰ ওচৰত দি দিয়ে, কিন্তু সেয়া নিৰাপদ নহয়। কেতিয়াবা সেই কইনাগৰাকীৰ লগত কেতিয়াবা দুষ্কাৰ্য কৰে, ভাইৰেল হয়, আৰু কেতিয়াবা সেই সন্তানগৰাকীৰ মাতৃক পলুৱাই লৈ যায়। এই একাংশ মানে সব শিক্ষক নহয়, একাংশ ঘৰুৱা টিউশন শিক্ষকে। এইবোৰ কথা নতুন নহয়, যাৰ বাবে এনেধৰণৰ টিউশন সেন্টাৰত যদি পঠিয়াই দিয়ে সকলো একেলগে থাকিব, মেডাম থাকিব, ছাৰ থাকিব, সকলো একেলগে থাকিব। মইতো ভাবোঁ এয়া মানে আপোনাৰ সন্তান, আপোনাৰ ল'ৰা ছোৱালীসকল সুৰক্ষিত থাকিব। এই আমাৰ মেমে এই প্ৰসংগ উত্থাপন কৰিছিলে আজিৰ এই সভাখনত। মই মেমৰ লগতো কথা পাতিম, তাৰ আগত মই জুম্পা মেমৰ লগত কথা পাতোঁ। হুজাইবাসী লাইফত মই এইটো কথা ক'ম যে আপোনালোকেতো দেখি আছে আমাৰ চেণ্টাৰত কিমান ষ্টুডেণ্ট প্ৰতি বছৰতে পাছ কৰি গৈ আছে। অনলি যে আমালোকৰ স্কুলৰ ষ্টুডেণ্টকেইটাই পঢ়াওঁ এইটো নহয়, আৰু আমালোকে স্লেট, নেট, টেট গোটেইকেইটা কৰোৱা হয়। ছাৰ আৰু মই মিলি দুজনেই কৰাওঁ, আৰু বহুত ষ্টুডেণ্ট ছাৰৰ মিলিকবস্তি আমতৰা আৰু হুজাইৰ ভিতৰতে লংকাৰ পৰা বহুত ষ্টুডেণ্ট ছাৰৰ তাত পঢ়ি এতিয়া ইণ্ডিয়ান আৰ্মি, আছাম পুলিচ, কোনোবা লস্কৰপাঠা এজন ছাৰৰ ষ্টুডেণ্ট এতিয়া নিজে মেডিকেল খুলিছে, আৰু বহুতেও বাহিৰত ডক্টৰ আছে। হুজাই আমাৰ ৰেল ষ্টেচনৰ এজন ছোৱালী, সি হয় চাকৰি কৰি আছে। হয়, ক'বলগীয়া বহুত কথা আছে, কাৰণ আমাৰ যিটো মেহনত, আমাৰ এটা উদ্দেশ্য যিহেতু পঢ়োৱাটো। কাৰণ কি আজিকালি দেখা যায় সিহঁতে ভাল টিচাৰ নাপায়, আৰু আমাৰ আমি যিমানখিনি গাইড দিওঁ সিহঁতক ভালকৈ আমি পঢ়াৰ কাৰণে চেষ্টা কৰোঁ, যাতে সিহঁতক আমাৰ এটা উদ্দেশ্য সিহঁতৰ ছাকচেছ হয়। পদ্মিনী বাইদেউক মই মাতিছোঁ, কাৰণ বৰ্তমান পৰিস্থিতি পৰিৱেশৰ ওপৰত ভাল নলেজ আছে। সাহিত্য সভাৰ লগতো আমাৰ পদ্মিনী মেম জড়িত। মানে প্ৰথমতে আমাৰ JDS লাৰ্ণিং চেণ্টাৰ আমাৰ ছাৰ বাইদেউক মোৰ অশেষ ধন্যবাদ থাকিল। সংগটো হ'ল আজিৰ সময়ত আমাৰ স্কুলীয়া শিক্ষা বা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি ভাল ভাল ডিগ্ৰীধাৰী মানুহেও চৰিত্ৰৰ স্খলন ঘটিছে। নাৰীৰ বহুত উদাহৰণ আছে, অসংখ্য উদাহৰণ। তো এইবিলাক কিয় হ'বলগীয়া হ'ল বা কেনেকৈ হ'ব পালে? আমি ভাবোঁ বা আমি কওঁ যে মানুহেই জীৱশ্ৰেষ্ঠ, জীৱৰ ভিতৰত শ্ৰেষ্ঠ, যাৰ জ্ঞান আৰু বিবেক থকাৰ কাৰণে জীৱশ্ৰেষ্ঠ বুলি কয়। যেতিয়া মানুহৰ এই নৈতিক স্খলন ঘটে, আধ্যাত্মিক ঈশ্বৰৰ প্ৰতি বিশ্বাস নাথাকে, নিজকে সৰ্বশ্ৰেষ্ঠ বুলি যেতিয়া ভাবিব লয়, তেতিয়াই মানুহে এই চৰিত্ৰ স্খলনৰ ফলত এইবিলাক অনৈতিক কাৰ্যকলাপ কৰে বুলি মই ভাবোঁ। লগতে কিছুমান শিক্ষকসকলৰ ওপৰত অভিভাৱকসকলে বহুত আস্থা আৰু বিশ্বাস ৰাখে, কিন্তু তেওঁ যে প্ৰকৃততে মানুহ নহয় তাৰ চিকাৰ হয় আমাৰ ছাত্ৰীসকল, ছোৱালীসকল। গতিকে মই ভাবোঁ সজাগটো থাকিবই লাগিব, জাগৰণ থাকিবই লাগিব। আমাৰ শিশুসকলৰ প্ৰতি আমি সজাগ সদায় সামাজিকভাৱে পৰিয়ালৰ ফালৰ পৰাও চৰকাৰৰ ফালেও এইবিলাক সুৰক্ষা দিব লাগিব। আমাৰ লগত আছে ৰাষ্ট্ৰবাসা হাইস্কুল ন? আজি ইয়াত উপস্থিত পাই বহুত সুখী হ'ল, যাতে আমাৰ ল'ৰা ছোৱালী যিমান ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰী, আজিৰ লগত আমাৰ দেৱজ্যোতি শৰ্মা ছাৰ আৰু লগতে আমাৰ ঝুমকা বাইদেৱে 10খন টিউচন চেণ্টাৰ চলাই খুব মই আনন্দিত হৈছে। আজিৰ পৰা আপোনালোকে ভাল শিক্ষক বিচাৰি হাহাকাৰ কৰিব নালাগে। তলৰ স্ক্ৰীণত নাম্বাৰ আছে, আপোনালোকে ফোন কৰক, আপোনাৰ সন্তানগৰাকীক পঠিয়াই দিয়ক, নিৰাপদে থাকিব,
সুৰক্ষিতভাৱে থাকিব, টেনশ্যন কৰাৰ দৰকাৰ নাই আপোনালোকে। কি নাম আছিল তোমাৰ? ৰিম্পা, ৰিম্পা মালাগাৰ ন? ৰিপা মালাগাৰ। চেক তুমি পাইছা না? মোৰ বহুত আনন্দিত হৈছে, মই ভবা নাছিলোঁ এনেকুৱা এটা ৰিজাল্ট কৰিম আৰু ইমান ভাল হেৰি কৰিম। আচ্ছা, মেট্ৰিকৰ নে হাই ছেকেণ্ডেৰীৰ বাবে দিছে চেক? মেট্ৰিক। মেট্ৰিকৰ ন? ভাল, আমাৰ কাৰণে মেম আৰু ছাৰে বহুত কষ্ট কৰিছে, আমাৰ পৰাও বেছি ছাৰ আৰু মেমে কষ্ট কৰিছে। জুম্পা আৰু দিব্যজ্যোতি ছাৰৰ টিউশ্যন চেণ্টাৰৰ পৰা মানে ষ্টাৰ, লেটাৰ, মানে ভাল ভাল ৰিজাল্ট, আৰু কিছুমানে চাকৰিও কৰি আছে। মই কোৱা নাই যে ঘৰুৱা শিক্ষক নাৰাখিবৰ কাৰণে, কিন্তু নজৰ দিব, কিন্তু চব শিক্ষক বেয়া বুলি মই কোৱা নাই। কাৰণ বেছি সংখ্যক অকলশৰীয়াভাৱে যে সন্তানগৰাকীক এৰি দিলেই মানে তাতে মানে অলপ মানে প্ৰব্লেম, মানে অভিভাৱকসকলে এই ক্ষেত্ৰত চাব লাগে। মই ভাবোঁ যে এনেধৰণৰ টিউশ্যন চেণ্টাৰৰ পৰা কিন্তু ইমান চিন্তা চৰ্চা কৰিবলগীয়া একো নাই। ছাত্ৰ ছাত্ৰী একেলগে টিউশ্যন চেণ্টাৰত আহিব, একেলগে যাব, গতিকে বিন্দাছ থাকিব। লগতে মই আৰু এটা কথা এড কৰিব বিচাৰোঁ যে মই ৰিচেণ্টলি এটা বুকছ ওলাইছোঁ, MCQ ইংলিছ গ্ৰামাৰ বুকছ, যিটো ইয়াত ক্লাছ 9, ক্লাছ 10, হাই ছেকেণ্ডেৰী সিহঁতৰ চবৰ কাৰণে কামত দিব। আৰু তাৰ লগতে আমাৰ বিভিন্ন ধৰণৰ বুকছ ৰেডি হৈ আছে, মই আৰু মেমে মিলি দুজনে মিলি বুকছ ৰেডি কৰি এই আছোঁ। বুকটো পাব্লিকে পঢ়িবলৈ ইচ্ছা কৰিলে কেনেকৈ আপোনালোকৰ পৰা কিনিব? আমাৰ পৰা কিনিব পাৰিব, আমাৰ কণ্টেক্ট নম্বৰত যোগাযোগ কৰিলে হয়। এই তলৰ স্ক্ৰীনৰ নম্বৰ বিভিন্ন স্কুলতো দিছে ন? এই বুকছখন বিভিন্ন স্কুলৰ ষ্টুডেণ্টেই পঢ়িছে আৰু পঢ়ি বহুতেই সিহঁতে হেপী পাইছে, কাৰণ ইয়াত যে ছাৰে কিছুমান ইংলিছ গ্ৰামাৰটো ছাৰে অকলে লিখিছে, আৰু বৰ্তমান ক্লাছ 10ৰ কাৰণে যিকেইটা অল ছাবজেক্টৰ বুকছ হয় মই আৰু ছাৰ মিলি বনাই আছোঁ। হিন্দী, ইংলিছ, আছামিজ, ছ'চিয়েল, ছায়েন্স, মেথছ গোটেইকেইটা এতিয়া আমালোকৰ ৰেডি হৈ আছে। এটা মই কথা কৰিব বিচাৰি আছোঁ যে প্ৰত্যেক টিচাৰকে ক'ব বিচাৰোঁ, চব টিচাৰ যে বেয়া এইটো নহয়। মই এটা এই চেনেলৰ মাধ্যমত মই এটা মেছেজ দিব বিচাৰোঁ, এই ষ্টুডেণ্টকেইটাক নিজৰ সন্তানৰ নিচিনা ভাবিব।